সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিব্যুনেল নাই, এতিয়া আপোনালোকে এইখন আইন মতে বহিষ্কাৰ কৰিব পাৰে। কিন্তু লগে লগে চেন্ট্ৰেল গভৰ্ণমেণ্টে ফৰেনাৰ্ছ ট্ৰিব্যুনেলখন লৈ আহিলে। সেইকাৰণে আমাৰ সেই জাজমেণ্টৰ এফেক্টখিনি কংগ্ৰেছে তেতিয়া নালিফাই কৰি দিলে। কোনেও গমো নাপালে তৰুণ গগৈ চৰকাৰৰ দিনত খুব সুন্দৰ কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাটো আকৌ লৈ অহা হ'ল। ট্ৰিব্যুনেলটো সুপ্ৰিম কোৰ্টে নোহোৱা কৰি দিলে, INDT নোহোৱা কৰি দিলে, ফৰেনাৰ্ছ ট্ৰিব্যুনেল বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টে ৰুলটো এমেণ্ড কৰি ট্ৰিব্যুনেলখন লৈ আহিলে। তাৰমানে ট্ৰিব্যুনেলৰ ব্যৱস্থাটো চলি থাকিলে। এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি ক'লে যে অসম চৰকাৰে ট্ৰিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই, অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে। জাষ্টিছ সূৰ্যকান্তৰ দিয়া এটা জাজমেণ্ট অন বিহাফ অফ দ্য মেজৰিটি। গতিকে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি, সেইটোৱে আজি এটা মান্যতা পালে। আৰু এটা আজি অসম চৰকাৰৰ এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টো হ'ব নোৱাৰে, কাৰণ দিছ ইজ এ জাজমেণ্ট অফ কনষ্টিটিউচনেল বেঞ্চ। আৰু এখন কনষ্টিটিউচনেল বেঞ্চ নোহোৱালৈকে দিছ ইজ দ্য ল অফ দ্য লেণ্ড। গতিকে এই আইনখন বদলাবৰ কাৰণে 6জনীয়া বিচাৰপীঠ এখন লাগিব। 6জনীয়া নহয়, 6জনীয়া জাজমেণ্ট দিছেতো 7জনীয়া লাগিব। দিছ ইজ এ কোনেও মানে সুপ্ৰিম কোৰ্টত বহুতে পাৰ্টি আছিলে, কোনেও কেছটো চোৱা নাছিলে। এইবাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহোঁতে আমি আলোচনা কৰিছিলো। হি হেজ, বিকজ দিছ ইজ এ চেন্ট্ৰেল এক্ট, চেন্ট্ৰেল গভৰ্ণমেণ্ট হেজ অনলি অথৰাইজ আৱাৰ ডিচিজ। So the mother act is with the MHA. So I discussed with him and he has given instruction to us that go ahead as per the provision of the act. The betrayal, যেতিয়া এইটো এটা কংগ্ৰেছে ডাঙৰ বিশ্বাসঘাতকতা কৰিছিল, যদি আপোনালোকে সৰ্বানন্দ সোণোৱাল জাজমেণ্ট চাই, তাত অপাৰেটিং অৰ্ডাৰত আছিল যে ট্ৰিব্যুনেল ইজ কোৱাস্ট উইদিন 3 মাহ। কোনেও প্ৰটেষ্টটো নকৰিলে। কংগ্ৰেছ ব্ৰট বেক দ্য ট্ৰিব্যুনেল। আগত নামটো আছিল INDT, কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল। নিয়ম মতে তেতিয়া সেই অৰ্ডাৰ যদি নাহিলহেঁতেন এই এক্টখন মতে এক্সপেল হ'লহেঁতেন। চ' দে হেভ somehow sabotage implementation of this act in that point of time. Supreme Court আমাক ক'লে তোমালোকে কিয় ৰখি আছা, why not you are implementing this? আমিতো বাধা দিয়া নাই, ট্ৰিব্যুনেলখন চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে, বাট চেন্ট্ৰেল গভৰ্ণমেণ্টটো সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়।